নমস্কাৰ সকলোকে। আৰু মই বৰ্তমান ঘৰৰ পৰা আহিছোঁ 5:30 ক'ত আহি আছোঁ সেইখিনি মই আপোনালোকক জনাই আছোঁ আৰু জাগাটো পোৱাৰ লগে লগে আপোনালোকক দেখাই আছোঁ। আপোনালোকে একদম স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ইতিমধ্যে মই বৰ্তমান 5 কিলোমিটাৰ আহিলোৱে। দেখা পাইছি আগৰ ফালে চাওক চৰা পকী দলং এখন পাইছোঁ মই। আৰু সেই দলংখন এনেকৈ চিলিণ্ডাৰেদি মানে চাইকেল মাৰি মই পাৰ হৈ যাম। যিহেতুকে ইমান কষ্ট কৰি আহিছোঁ আৰু ইমান দূৰ যাবা আছোঁ, চিলিণ্ডাৰ যদি পাওঁ তে খুব ভাল লাগব মনটোত। কাৰণ ৰাতিপুৱাৰ পৰিৱেশটো মানে ইমানেই ভাল লাগে, আচৰিত। চৰাই চিৰিকটিৰ কি সুন্দৰ মাত, এই যা শুনা পাইছিল কি সুন্দৰ এটা মাত। তাৰমানে নেচাৰেল এটা পৰিৱেশ। আৰু এই পৰিৱেশটো ধৰক আমি যিবিলাক মানুহ গাঁৱত থাকোঁ, গাঁৱত বসবাস কৰি থাকোঁ, আমি এনেকুৱা পৰিৱেশবিলাক পাওঁ। কিন্তু চহৰৰ মানুহে এনেকুৱা পৰিৱেশ নাপায়। ৰাস্তাত চাওক কি ধুনীয়া শালিকা চৰাই, চাৰিওফালে খালী পথাৰ, গছ গছনিৰে ভৰা। কষ্ট কৰি বৰ্তমান এই ভিডিঅ'টো মই বনাই আছোঁ। এই চাওকচোন কি সুন্দৰ এইজোপা বকুল গছ, কি ধুনীয়াকৈ এটা চাকি লগাই মানুহে। কিমানটা হ'ল চিলিণ্ডাৰ বৰ্তমান কওক? 162টা হ'ল। তো খুৰা কৈছি যে 162টা চিলিণ্ডাৰ হ'ল। আৰু মই খুৰাৰ পিছতে ময়ো বেছি নাই এইখিনিতে। প্ৰথম মই কানেকশ্যন মোৰ অনলাইনত গুচি আহিছিল বগালতৰ পৰাই। তেতিয়াৰ পৰা মই এনেকুৱা এটা প্ৰব্লেমত পৰা নাছিলোঁ। আৰু আজি প্ৰথমবাৰ মই এনেকৈ দেখা পাইছোঁ লাইন চিলিণ্ডাৰো। আৰু বাইদেউ কি সুন্দৰ কৰি ভৰি দি মানে ঠেলি ঠেলি আনি আছে চিলিণ্ডাৰটো। তো যিয়ে নহওক আপোনালোক মই আজি মোৰ ইউটিউব চেনেলৰ জৰিয়তে আৰু মোৰ ফেচবুকৰ জৰিয়তে আপোনালোকক এনেকুৱা এটা পৰিৱেশ মই প্ৰথমবাৰৰ কাৰণে পাইছোঁ। আৰু এই পৰিৱেশটো মই আপোনালোকক ধুনীয়া কৰি দেখাইছোঁ। আহক, মানে সকলো নিজৰ নিজৰ কামত মানে ব্যস্ত আছে। আৰু এখেত দাদাই এনেকৈ চাওক মোবাইল টিভি সুন্দৰ কৰি ব্যস্ত আছে। আৰু মই ভাবছিলোঁ যে মোত কৰি আগত কোনো হ'ব নোৱাৰে, গতিকে মোত কৰি বহুত আগত আহি এনেকুৱা বীৰ আছে কিছুমান 3:30 বজাতো হৈছে। আপোনালোক মই দেখা আছোঁ। তো বাইদেউ আপুনি কিমান সময়ৰ পৰা ইয়াতে ৰখি আছে? 5:30 হৈছে। আপোনালোকে চিন্তা কৰক, 5:30 পৰা এটা চিলিণ্ডাৰৰ কাৰণে এনেকৈ ৰখি আছে। আৰু মই আপোনালোকক মেইন জেগাটোত আহি আছোঁ, দেখাই আছোঁ। বাইদেউ আপোনালোকে কিমান সময়ৰ পৰা ৰখি আছে ইয়াতে? 5:15 আহিছোঁ। আৰু বাইদেউহঁতে চাওক মহিলা মানুহ ভাই কিমান কষ্ট কৰি 5টা বজাৰ পৰা এটা ৰখি আছে। তাতকৈ ডাঙৰ কথাটো কি জানে না, এনেকুৱা পৰিৱেশ আজি অসমত কিহৰ কাৰণে হৈছোঁ আপোনালোকে হয়তো কিছুমানে গম পায়, কিছুমানে গম নাপায়। আজি যেতিয়া মানে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ কাৰণে আমাৰ আজি এই পৰিৱেশটো হৈছে, আপোনালোকে নিশ্চয় গমে পাইছে। চিলিণ্ডাৰৰ লাইন চাওক, এনেকুৱা এটা পৰিৱেশ, ভয়ানক এটা পৰিস্থিতি। আৰু পাওঁ না নাপাওঁ টান নাই। ঠিক কালিও আহিছিলোঁ ভাই, গম পাইছে নাই, বহুত কষ্ট কৰি। কালি মানে আমাৰ যিটো মানে এজেঞ্চিৰ ভিতৰত থাকে কৃষ্ণ বুলি ল'ৰা, তেখেতে কৈছে তুমি কালি আহিবা, কালি পাই যাবা। আজি চাওঁ চাওক কেনেকৈ আছে। দাদা আপুনি কেইটা পৰা ৰখি আছে? 4টা পৰা ৰখি আছে। বাপ্পা মোতকৈ ডাঙৰ বীৰ আমাৰ ঘৰৰ ওচৰৰে দাদাক লাগাল পালোঁ আমাৰ মন্টুদা। তুমি কেইটা আহিছ? 5টা বজাত আহিছ। বাপৰে বাপ, তোমাক জীৱনত প্ৰথমবাৰ পালোঁ এনেকুৱা বীৰ এটা। মই 5টা বজাত আহা তিনটা আহিছে। মন্টুদা যদি একেলগে আহ গৈছে নেকি? হা তেতিয়াহ'লে মন্টুদা যদি 5টা আহে তুমি কেনেকৈ 3টাত আহ? আৰু বহুত আশা কৰি আছিলোঁ যে মোত কৰি কোনো ফাঁচ হ'ব নোৱাৰে, সেইটো এটা বেয়া লাগছে। আৰু মোৰ ৰাতিপুৱাই উঠাত দেৰি হৈছে, সেইটো কাৰণে মোৰ দুখ। বহুত কষ্ট কৰি সেই ৰাতিপুৱা 5:30 পৰা ৰখি ৰখি এতিয়া মোটামুটি 5টা বাজিল, ঘূৰিও 5টাই বাজিল। আৰু কোনোমতে গেছটো 1 খোজ 2 খোজকৈ আগবাঢ়ি বাঢ়ি শেষত গেছটো পালোঁ। এইটো চাওক চিলিণ্ডাৰ। কিনো গম পাব ঘৰৰ মানুহ। যিয়ে নহওক ভিডিঅ'টো নিশ্চয় আপোনালোকে চাই ভাল পালে প্লিজ এটা লাইক কৰি জনাই দিব। আৰু মোৰতো গমে পাইছোঁ, মোৰ মুখখন দেখা পালেই গম পায় মই দিনটো লঘানে আছোঁ না কিবা খাই আছোঁ। জয় আই অসম।